দক্ষিণ কামৰূপৰ হাৰুপাৰাত দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি ৰাজহুৱা কালী পূজা সম্পন্ন। হাৰুপাৰাৰ তৃতীয় খণ্ডৰ ৰাইজ গয়ৰহৰ উদ্যোগত 1853 চনৰ পৰা অবিৰতভাৱে চলি অহা কালী পূজা এইবাৰো উলহ মালহেৰে উদযাপন কৰে। এবাৰো তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই কালী পূজা ভাগত বহু ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়। কালী পূজাখন 1259 ভাস্কৰাব্দ আৰু ইংৰাজীত যদি আমি ক'বলৈ হয় তেতিয়াহ'লে 1853 চনত এই কালী পূজা স্থাপিত হৈছিলে আৰু তেতিয়াৰ পৰা অবিৰতভাৱে ইয়াত চলি আছে আজিলৈকে 172তম এয়া বৰ্ষ। আমাৰ 3 দিনীয়া কাৰ্য হৈছে। যোৱাকালি আমাৰ ইয়াত এইটো শিৱৰাত্ৰি পূজা হৈছে, আজি কালী পূজা হ'ব আৰু পৰহিলৈ আমাৰ কাৰ্যসূচী আছে, ৰাজহুৱা কিছুমান কাৰ্যসূচী আছে, ভোগ ভাত বিতৰণ, প্ৰসাদ বিতৰণ, তাৰপিছত আমাৰ আৰু ৰাজহুৱা কিছুমান কাম থাকে, সেইবিলাকো আমি সেইদিনাখনে কৰি লওঁ। তাৰপিছত আয়তীসকল আহিব, তাৰপিছত আকৌ ৰাইজ ইয়াত মিলিত হ'ব। ঠিক গোটেই দিন ৰাত আমাৰ এই তেনেকৈ চলি আছে। সাংস্কৃতিক আজি ৰাতিৰ ভাগত আমাৰ যাত্ৰা অভিনয় আছে, যুগান্তৰ নাট্য দল, গতিকে তেওঁলোকে ইয়াত নাট প্ৰদৰ্শন কৰিব। এতিয়ালৈকে প্ৰায় কিমান ভক্তৰ আগমন হৈছে? এতিয়ালৈকে ক'বলৈ গ'লে মোটামুটি আমি ক'ব পাৰোঁ প্ৰায় 3000 মান ভক্ত পাৰ হৈছে। বিভিন্ন কাৰ্যসূচীৰে তথা ধৰ্মীয় নীতি পৰম্পৰাৰে অনুষ্ঠিত কৰা উক্ত পূজাত সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্যই অংশগ্ৰহণ কৰে তথা আগন্তুক সময়ত এইখন ৰাইজক বিশেষভাৱে সহায় সহযোগিতা কৰাৰ আশ্বাস দিয়ে। তৃতীয় খণ্ডৰ যি কালী পূজা আছে, মই প্ৰায়ভাগ প্ৰত্যেক বছৰে এটা আহিবলৈ চেষ্টা কৰোঁ। প্ৰত্যেক বছৰে ফাগুন মাহৰ অমাৱস্যাৰ দিনা আমাৰ এই কালী পূজাখন অনুষ্ঠিত কৰে। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আহি মা কালীৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰাৰ লগতে ধূপ চাকি জ্বলাই যাতে এই অঞ্চলটোৰ মংগলৰ কাৰণে তেখেতসকলে আহিছে, তেখেতসকলে ব্যক্তিগত জীৱনৰ মংগলৰ কাৰণে আহিছে আৰু যাতে মাৰ আশীৰ্বাদত যাতে গোটেই এই অঞ্চলটোৰ পৰা যাতে সকলো অপয়া মংগলৰ যাতে নাশ হয় আৰু যাতে অঞ্চলটোৰ উন্নতি হয় তাৰে প্ৰাৰ্থনা জনাবৰ কাৰণে অঞ্চলবাসীয়ে জুলাই আহিছে। দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি কালী পূজা বুলি ক'লে হয়। এই পূজাখনক এই মন্দিৰটোক ইয়াৰ ৰাইজখিনিক আপোনাৰ প্ৰায় 172 বছৰ অতিক্ৰম কৰিছে পূজাখনে আৰু বছৰ বছৰ মই নিজেও দেখিছোঁ যে চকুৰ আগতে পূজাখন ডাঙৰ হৈ আহিছে। মই ভাবোঁ যে তেখেতসকলক নতুনকৈ একো স্বীকৃতি দিয়াৰ বা ক'বলৈ কোনো কথা নাই, কাৰণ সকলোৱে জানে যে চবতকৈ আমাৰ এই গোটেই দক্ষিণ কামৰূপ অঞ্চলত সকলোতকৈ পুৰণা কালী পূজা বুলি ক'লে এইখন কালী পূজাকে বুজায়। তেখেতসকলৰ মন্দিৰৰ গোটেই পৰিৱেশৰ পৰা আদি কৰি বা পূজাখনৰ সংগতি ৰাখি যিখিনি অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰে, সাংস্কৃতিক অনুষ্ঠান, মাংগলিক অনুষ্ঠান বা যিখিনি ধৰ্মীয় কাৰ্যসূচী তেখেতসকলে পালন কৰে, খুব সুন্দৰভাৱে পালন কৰি যায়। মই ভাবোঁ যে তেখেতসকলৰ পৰা শিকিবলগীয়া বহুত আছে। ভৱিষ্যতত আমিও এই পূজাখনৰ পৰা শিকি যিবিলাক আমাৰো নিজৰ নিজৰ অনুষ্ঠান বা কাৰ্যক্ৰমবিলাক চলি থাকে, সেই কাৰ্যক্ৰমবিলাকো তেখেতসকলৰ উদাহৰণস্বৰূপে আমি কেনেকৈ পালন কৰিব পাৰোঁ তাকে শিকিব লাগে। আৰু মই আশা কৰোঁ যাতে এই পূজাখন আৰু জনপ্ৰিয় হৈ উঠক আৰু এনেধৰণে বছৰ বছৰ পিছত বা আগন্তুক বছৰবিলাকত পূজাখন যাতে আৰু ডাঙৰ হৈ যায় তাৰে মই কামনা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।